মিছ ব্লগ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আমাৰো ভালেই বাৰু বৰ্তমান। আমাৰ ননদজনী মানে আজি ইয়ালৈ আহিব ঘৰলৈ। তাই ছোৱালী এজনী হ'ল আজি 3 দিন হৈছে, মানে আজি ৰিলিজ দিব। যোৰহাটত হৈছিলে কেজিত। আমি গৈছিলোঁ তালৈ, তাতো ভিডিঅ' কৰিছিলোঁ। ভিডিঅ'বোৰ কিবা ভাল নহ'ল, জিলমিল নিচিনা ওলাইছে কাৰণে সেইখিনি নিদিলোঁ আৰু। আজি ঘৰলৈ আহিব। ঘৰত মই মানে অকলে আছোঁ। আমাৰ শাহু মাও গ'ল, তাত মাও আছেগৈ। এতিয়া সিহঁতি ডাইৰেক্ট ইয়ালৈকে আহিব, মাও লগতে আহিব। সেইটো কাৰণে মানে মায়ে কি যোগাৰ কৰিব, মই মানে সৰু সুৰাকৈ কিবাকিবি দুটামান যোগাৰ কৰি থৈছোঁ আৰু কি কৰিম আহিলে এনেকৈ। তাকে আপোনালোককো দেখুৱাম। প্ৰথম ঘৰলৈ আহিব যিহেতু, দেখুৱাবলৈও ভাল লাগে নহয়, আপোনালোকক চাব আৰু দেই। সিহঁতি আহি পোৱাৰ আগতে মানে মই এইখিনি যোগাৰ কৰি থৈছোঁ। এইফালে চাকি আৰু ধূপ এনেকৈ থৈ দিছোঁ, আহিলে জ্বলাই দিম। আৰু এয়া মই পোৱালমণি আনি থৈছোঁ, সোণৰমণি আৰু পোৱালমণি। এয়া এইটো সোণৰমণি, ধুনীয়া ডাঙৰ বাৰু, এইটো একদম সৰু নহয়, কেনেকুৱা দেখিছে কেমেৰাত নাজানো। এইযোৰ ধুনীয়া পোৱালমণি আৰু সোণৰমণি। আৰু এয়া মোমায়েক আৰু মোৰ ফালৰ পৰা দিম আৰু প্ৰথম আহিব। পিছে মোমায়েক নাই আৰু মই অকলেই দিব লাগিব। এয়া যোগাৰ কৰি থৈছোঁ আৰু সিহঁতি অহালৈকে। এতিয়া সিহঁতি ভাত খাইছে স্কুলৰ পৰা আহি। আমাৰ জনে সি স্কুল যোৱা নাই, এতিয়া আহিব যে ইয়াৰ ভনীয়েক এটা ল'ৰা এটা এজনী ছোৱালী হৈ গ'ল আৰু সিহঁতৰ। এতিয়া ভাত দিছোঁ দুইটাকে, তাৰপিছতে খাই কৰি লওক। সিহঁতি পোৱালে ৰাতি হ'বগৈ, মানে ছুটি দিয়া দেৰি হৈছে। এইবিলাক যোগাৰ কৰি আছোঁ ছাৰপ্ৰাইজ দিম। এইটো বেলেগ ডিজাইন নেব, তাতে ওলাইছে। এই 3টা ফুলাইছোঁহে, বাকীখিনি আছে আৰু কৰিবলৈ। একদম নুচুবি দেই, যদি আৰু বিচনাত সোমালে উলিয়াবলৈ দিগদাৰ হ'ব। এইফালে মই গৈ পেলাই পটাপট কেকটো আনিলোগৈ। এয়া এনেকৈ লিখাই দিছিলোঁ, মানে এয়া কেনেকুৱা লাগিছে ক'ব দেই। কেকটো বৰ ধুনীয়াকৈ বনাই দিছে, বহুত পচন্দ হৈছে কেক। সেইফালে পখিলা এটাও লগাই দিছে, এইটো ছোৱালীৰ কাৰণে, সেইকাৰণে পিংক কালাৰ দিছোঁ আৰু। ছোৱালী মানুহে এনেও পিংক কালাৰটো ভাল লাগে। থৈ দিওঁতে এনেকৈ ফ্ৰিজতে ভৰাই বেলুনবোৰ এনেকৈ আঁৰি দিছোঁ, এনেকৈ আমাৰ এইকেইটুকুৰাত। তাৰপৰা আৰু আহিবলৈ বাকী আছে, কেইটামান ফুলাবলৈও আছে। এয়া ধুনীয়াকৈ আঁৰি দিছোঁ আৰু। বহু ৰাতি হ'ব, সিহঁতি পোৱালে 9টামান বাজিবগৈ চাগে। সিহঁতি আহি পোৱা দেৰি হ'ব, 10:30 বাজিব নেকি, ঠিক নাই। মানে মই সেইটো কাৰণে ভাতকেইটা বনাই থৈছোঁ। এইফালে বনাইছোঁ সৰিয়হে সৰু মাছে বনাম, এইখিনি সৰু মাছ ভাজি থৈছোঁ। আৰু এইফালে সৰিয়হ বিলাহী একেলগে পেষ্ট বনাই পেলাই এয়া বনাইছোঁ। এইফালে মাছৰ জোল হৈছেগৈ আৰু, আনি দিলোঁ ধুনীয়াকৈ। আমাৰ ল'ৰাকেইটা ইমান উৎপাত কৰিছেও, দুইটা একেলগে ৰাতিখন। তেওঁ অহালৈকে মাথা গৰম কৰি দিব। এয়া আৰু এয়া তাইৰ কাৰণে মগু দাইল ডাঠকৈ অকণ বনাই থৈছোঁ। হ'ব আগত নিদিবাগে, এইফালে আনিব লাগিব। বাউণ্ডেৰী পৰা নাযাবি, নাপায়। হ'ব এইটো মাইনা আহি গ'লা আজি পাম ভাও ভিডিঅ' কৰিছ নে? দেখুৱাই দে সেইফালে গাড়ী পৰা নমাই। মই ধৰিম নেকি? নালাগে, তাই লওক, তাই নল'ব। ভৰিটা ধৰি দিম এই তিয়াই দিলোঁ। সেয়াই তিয়াই দিম। চেঁচা লগাই দিছোঁ দেই, চেঁচা লগাই দিছোঁ দেই। কান্দিছে নেকান্দিবা।
আমাৰ ছোৱালীজনী আহিল দেই হা পখিলি তেনেকৈ সোমাব নোৱাৰিবা পখিলি হামি আহিছোঁ ভাগৰ লাগি আহিছে পখিলি এডাল মই পিন্ধাই দিম দেই ভিতৰত আহা আহা গুণু বনিয়ে কাহি শনিবাৰ ৰাস্তা ৰাখে এই মাত্ৰ গৈছে ৰাস্তালৈ দে হা মাক সময় কাঢ়িব ধুনীয়া কৰি দিছে চকীয়া চোৱা কালি এবাৰ মই কৰি আছো এইবোৰ কালি পৰা কৈ আছে আজি কৈছে তাকে যে কেক কাটা লোৱা দেখি আহা পিছে আহা আমি কেক কাটছো দেই ৱেলকাম ভণ্টি এতিয়া ভাইটিকে খুৱাব লাগিব ভাইটিকে খুৱাব লাগিব ভাইটি দুটা দাদা দুটা যেন ফটো এটা মাৰি দে ভিডিঅ'টো হ'ব ফেনখন ফেন নহ'লে এক ছেকেণ্ডো নাথাকে ফেন নহ'বলৈ হ'লে হাঁহ পাই গ'ল এ ছোৱালীখন হাঁহ পাই গ'ল উঠি গ'ল তাই পটককে উঠি গ'ল ন উঠি গ'লা হাঁহ পাই গ'লা চাব লাগিব ন ঘৰটো কলৈ আহিলো এইয়া মাথাটো হিলাই আছে হ'ব